ইতিমধ্যে জনাইছিলো যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰু মাজুলীৰ ব্যৱসায়িক সদৰ কমলাবাৰীটো 3 ঘণ্টা অৱস্থান ধৰ্মঘট সংগঠনটোৰ বৃহৎ নদীবান্ধৰ পৰিৱৰ্তে বিকল্প পথ গ্ৰহণৰ আহ্বান জনাইছে আৰু শীঘ্ৰেই এই প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী সংগঠনটোৰ আৰু চৰকাৰ বিৰোধী স্লোগানেৰ উত্তাল কৰি তুলিলে কৰ্মকৰ্তা আমি ইতিমধ্যে জনাইছো যে গেৰুকামুখৰ যি বৃহৎ নদীবান্ধ এই বৃহৎ নদীবান্ধে প্ৰকল্পৰ নামনি অংশত বিশেষকৈ ধেমাজি লখিমপুৰ আৰু মাজুলীত ব্যাপক ক্ষতি সাধন কৰিব ধেমাজি জিলাত কৰিব লখিমপুৰ জিলাৰ মাজেৰে লখিমপুৰ ধেমাজি জিলাৰ এটা অংশৰে আৰু লখিমপুৰ জিলাৰ প্ৰায় মাজেৰে বৈ গৈছে আৰু লখিমপুৰ জিলাৰ মাজেৰে এই যেতিয়া সুবনহিৰি নৈখন বৈ গৈছে মাজুলীৰ এক বৃহৎ অংশত চুই গৈছে এক প্ৰকাৰ ক'বলৈ গ'লে এই সুবনহিৰি নদীখনে মাজুলী আৰু লখিমপুৰ জিলাক এক প্ৰকাৰ ভাগ কৰিছে বুলি ক'ব লাগিব যদিও বা আমাৰ যিটো সৰকাৰে যি ধৰণে সীমাটো নিৰ্ধাৰণ কৰে সেই সীমা নিৰ্ধাৰণ কৰি দিলে মানে সেই সীমা নিৰ্ধাৰণৰ মতে মাজুলী আৰু লখিমপুৰক ভাগ কৰিছে লোহিত নদী বা এটা খুঁটিয়ে লোহিত খুঁটি বুলি কয় মাজুলীবাসীয়ে কিন্তু বিৰাট প্ৰভাৱ পৰিব মাজুলীত আৰু এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক ৰজনীকান্ত বৰদলৈ এক প্ৰতিবেদন আছে আগবঢ়াইছো বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত মাজুলীৰ কমলাবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিছে আৰু মোৰ কেমেৰা সতীৰ্থ প্ৰাঞ্জলে এই দৃশ্যাংশ দেখুৱাইছে বৃহৎ নদীবান্ধে আচলতে সমগ্ৰ উত্তৰ অসমৰ কাৰণে যি এক ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিছে জীৱন সম্পত্তি হেৰুৱাৰ লগতে আচলতে এই যি বৃহৎ নদীবান্ধ এই বৃহৎ নদীবান্ধে আচলতে সভ্যতা সংস্কৃতিৰ বিনাশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু বিভিন্ন সময়ত আচলতে বিভিন্ন দল সংগঠনে এই বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আচলতে জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে কিন্তু NSPC কৰ্তৃপক্ষই হওক বা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে আচলতে হঠকাৰী সিদ্ধান্ত কৰিছে বুলিয়ে ক'ব লাগিব সমগ্ৰ উত্তৰ অসমৰ কাৰণে ই ভাবুকি স্বৰূপ হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বৰ্তমান সময়ত যি তেওঁ ৰহস্যঘন যি মৃত্যু হ'ল তাৰ পাছতে আচলতে সমগ্ৰ অসমবাসীয়ে এই প্ৰাণৰ শিল্পীগৰাকীৰ শোকত ম্ৰিয়মান হৈ থকাৰ সুযোগ গ্ৰহণ কৰি আচলতে NSPC কৰ্তৃপক্ষই গোপনে যি নদীবান্ধ নিৰ্মাণ কৰি তাত টাৰবাইন ঘূৰাই আচলতে যি ধৰণে আচলতে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে তাক লৈ সৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কোনো কাৰণতে যাতে এই বৃহৎ নদীবান্ধ কাৰ্যক্ষম কৰি তুলিব নোৱাৰে তাৰ কাৰণে আচলতে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তাতোতকৈ আচলতে তেওঁলোকে জংগী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে যিহেতু অহা 7 নৱেম্বৰ তাৰিখে সমগ্ৰ উত্তৰ অসমতে এই বৃহৎ নদীবান্ধ যদি বন্ধ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ নকৰে তেতিয়াহ'লে অৰ্থনৈতিক অৱৰোধৰ দৰে এক কাৰ্যসূচী গ্ৰহণ কৰিব বিষয়ববী আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সমগ্ৰ উত্তৰ অসমৰ কাৰণে যি ভয়াৱহ বিপদ কঢ়িয়াই আনিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বান গৰাখহনীয়াৰ কবলত পৰা এই ঠাইখিনিৰ প্ৰতি আচলতে ভূখণ্ডৰ প্ৰতি এটা ভাবুকি নামি আহিছে কি ক'ব যে আপোনালোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰাৰ পাছতো চৰকাৰ বা NSPC কৰ্তৃপক্ষই এই বান্ধ গোপনে নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা হয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰম্ভণিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজিও কৰিছোঁ আগলৈও কৰিম এই কাৰণেই কৰিম যে এই বৃহৎ নদীবান্ধ অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা এটা বৃহৎ বান্ধ আৰু এই বান্ধে মাজুলী ধেমাজি লখিমপুৰ জনসাধাৰণক যদি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় নিশেষ হৈ যাব গতিকে এই নিশেষ হৈ যোৱা জনসাধাৰণৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিম আৰু কৰিছোঁ আগলৈ কৰিম আপোনালোকে সকলোৱে জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ এটা তদন্ত বিচাৰি আজি তাৰিখত এটা সমগ্ৰ বিশ্বই প্ৰতিবাদ কৰিছে আমিও তাৰ ব্যতিক্ৰম নহয় কিন্তু তেনে সুযোগ গ্ৰহণ কৰিছে NSPC কৰ্তৃপক্ষই তেওঁলোক গোপনীয়ভাৱে তেওঁলোকে এই বান্ধৰ নিৰ্মাণৰ জৰিয়তে তেওঁলোকে বিদ্যুৎ উৎপাদনৰ কাৰণে তেওঁলোকে প্ৰাৰম্ভিক এটা প্ৰক্ৰিয়া চলাব বিচাৰিছে গতিকে সেয়েহে আমি পুনৰ ৰাজপথলৈ আমি আগবাঢ়িছোঁ আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আমি চৰকাৰক আমি দাবী জনাইছোঁ সকিয়নি প্ৰদান কৰিছোঁ আৰু অহা 7 নৱেম্বৰ তাৰিখে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ যিটো শক্তিশালী কঠোৰ যিটো আন্দোলন অৰ্থনৈতিক অৱৰোধ NSPCৰ কৰ্তৃপক্ষৰ সন্মুখৰেদি যোৱা যিটো পথ গোগামুখৰ যিটো মূল পথ এই মূল পথটোত আমি তেওঁলোকৰ সকলো ধৰণৰ কৰ্তৃপক্ষলৈ যোৱা সকলো ধৰণৰ যান-জঁট আমি বন্ধ কৰি আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণেও আমি আগবাঢ়িছোঁ গতিকে চৰকাৰে এটা কথা জনাটো ভাল যে জনতাৰ
যিটো সংগ্ৰাম বা জনতাৰ যিটো প্ৰতিবাদ বা জনসাধাৰণে যিটো নিবিচৰা এই নিবিচৰা কামবোৰ যেতিয়া কৰিবলৈ যাব তেতিয়াই অসমত এটা অশান্তিকৰ পৰিস্থিতি সৃষ্টি হয় গতিকে চৰকাৰে এই অশান্তিকৰ পৰিস্থিতিবোৰ সৃষ্টি কৰাৰ মূলতে চৰকাৰ দায়ী গতিকে আমি চৰকাৰ সময় থাকোঁতে আমি আহ্বান জনাইছোঁ যে অহা 7 তাৰিখে আমি গ্ৰহণ কৰা যিটো অৰ্থনৈতিক অৱৰোধ এই অৰ্থনৈতিক অৱৰোধত যদি কিবা ধৰণৰ যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে আমি জগৰীয়া নহয় অসম আচলতে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মই চমুকৈ আপোনালোকৰ পৰা জানিব বিচাৰিম যিহেতু 2000 মেগাৱাট সম্পন্ন এক বৃহৎ বিদ্যুৎ উৎপাদনৰ এটা বান্ধ আৰু এই বান্ধ নিৰ্মাণ কৰাৰ সময়ছোৱাৰ পৰা আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসমৰ ৰাইজে উত্তৰ অসমৰ প্ৰতি ভাবুকি আৰু এই মুহূৰ্তত তেওঁলোকে কিন্তু বিদ্যুৎ উৎপাদনৰ কাৰণে টাৰবাইন ঘূৰালে নিশ্চিতভাৱে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ অসমৰ নদীকেন্দ্ৰিক যি সভ্যতা সংস্কৃতি আছে জৈৱ বৈচিত্ৰ্য আছে বা পৰিৱেশ তন্ত্ৰৰ কাৰণে অতি ভয়াৱহ আৰু এই কথাটো নদী বিশেষজ্ঞই হওক বা পৰিৱেশ বিজ্ঞানী এইসকলৰ গৱেষণাত প্ৰমাণিত হৈছে আৰু এইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰম্ভণিৰ পৰা ইয়াৰ বিৰোধিতা কৰিছোঁ আমি ক'ব খুজিছোঁ যে এই বৃহৎ নদীবান্ধে অসমৰ নৈপৰীয়া সভ্যতা সংস্কৃতি আৰু ইয়াৰ পৰা এৰি দিয়া পানীৰ ফলত জীৱকুল হত্যাকে ধৰি কৃষিভূমি নষ্ট হোৱাকে ধৰি এটা অনাকাংক্ষিক পৰিস্থিতিৰ সৃষ্টি হ'ব এই কথাটো আমি আৰম্ভণিৰ পৰাই ক'ব খোজোঁ আৰু সেইকাৰণে আমি ইয়াৰ বিৰোধিতা কৰি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই কথাটো আমি এইকাৰণে ক'ব খোজোঁ যে যিহেতু 405 মেগাৱাট ক্ষমতাসম্পন্ন ৰঙানদী প্ৰকল্পই বিগত দিনবিলাকত বা বিগত বৰ্ষবিলাকত ইয়াৰ নামনি অংশৰ লখিমপুৰ ধেমাজি মাজুলীকে ধৰি এই যিসমূহ জিলা আছে এই জিলাসমূহলৈ যথেষ্ট ক্ষয় ক্ষতি কঢ়িয়াই আনিছে তেনেস্থলত আজি তাতকৈ 5 গুণ অধিক 2000 ক্ষমতাসম্পন্ন এই ৰঙানদী প্ৰকল্পই বৃহৎ নদীবান্ধে যে কিমান ক্ষয় ক্ষতি কৰিব সেইটো কল্পনাৰ অতীত সেইটো মানে ভাবিবলৈ জটিল হৈছে আৰু সেইকাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা অসমৰ ৰাইজে এই বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি আহিছে